Hello students, মই ৰিহান আৰু আজি লৈছো তোমালোকৰ কাৰণে ক্লাছ 7 হিন্দীৰ পাঠ 6 নাম হ'ল চাই আসাম কি এক পহচান। আজি এই চেপ্টাৰটোৰ মই তোমালোকক অভ্যাসমালাৰ সকলোবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ দিম আৰু সকলো প্ৰশ্নৰ কাৰণে মই দুটা উত্তৰ লিখি আনিছো, এটা সৰু আৰু এটা ডাঙৰ, যাতে যাক যোনটো লাগে লিখি ল'ব পাৰা। ঠিক আছে, আৰু মই কৈও দিম পৰীক্ষাৰ বাবে তোমালোকৰ কোনকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব, কোনকেইটা বাৰে বাৰে আহে মানে আৰু কোনবোৰ নাহে। যোনবোৰ ইমান নাহে, ইমান ইম্পৰ্টেণ্ট নহয়, সেইবোৰত ইমান ধ্যান দি লাভ নাই। ঠিক আছে, ইম্পৰ্টেণ্টবোৰ বেছিকৈ পঢ়িবা, তেতিয়া ভাল নাম্বাৰ বেছিকৈ পাবা। এতিয়া তোমালোকে বহুতে জানা মই অনলাইন তোমালোকক টিউশ্যন কৰাওঁ বা অনলাইন পঢ়াওঁ। ঠিক আছে, MCQ দিওঁ, ইংলিছ, পিছত ছায়েন্স, এইবোৰ ছাবজেক্টৰ। গতিকে সেইবোৰ যদি পাবলৈ মন আছে, কেনেকৈ মোৰ পৰা পাবা বা কেনেকৈ মোৰ পৰা অনলাইন পঢ়িবা, এইবোৰ বিষয়ে মই এই ভিডিঅ'ৰ মাজতে কৈ দিম, ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা। এতিয়া আহা আমি দেৰি নকৰাকৈ এই পাঠটোৰ অভ্যাসমালাৰ প্ৰশ্ন উত্তৰবোৰ চাওঁ। বাকী পাঠটো যদি পঢ়ি দিব লাগে, পাঠটো যদি ধুনীয়াকৈ পঢ়ি দিব লাগে কমেণ্ট কৰিবা, মই নিশ্চয় নেক্সট ভিডিঅ'ত পঢ়ি দিম। ঠিক আছে, এতিয়া আহা অভ্যাসমালাৰ প্ৰশ্ন উত্তৰখিনি চাওঁ। এতিয়া 1 নম্বৰ ক প্ৰশ্নটো চোৱা। চাই কি খেতি কি শুৰুৱাত সবচে পহলে কাহা হুই থি। দেখিব পাৰিছা উত্তৰ দুটা লিখিছোঁ মই, এটা এইটো ডাঙৰ, এটা এই হালধীয়া কালাৰটো সৰু। ঠিক আছে, যাক যোনটো লাগে লিখি ল'বা। যিহেতু এতিয়া 1 নম্বৰ ক খ গ ঘ এই চাৰিটা প্ৰশ্নত পৰীক্ষাত 1 নম্বৰকৈ আহিব, গতিকে সৰুটো লিখিলেও কথা নাই, ডাঙৰটো লিখিলেও কথা নাই, 1 নম্বৰ পাই যাব লাগে। জাষ্ট ডাঙৰটো লিখিলে অকণমান ভাল আৰু বাইদেউতে ভাল পায়। তোমালোকৰ ইচ্ছা, যোনটো লিখিব মন আছে লিখি ল'বা। ডাঙৰ উত্তৰটো চাই কি খেতি কি শুৰুৱাত সবচে পহলে চীন মে হুই থি, আৰু সৰু উত্তৰটো অকল চীন বুলি লিখি দিলে হৈ যাব। খ নম্বৰ सिंगपो लोग चाय को किस नाम से जानते थे। डाঙৰ উত্তৰটো এনেকৈ লিখিবা, सिंगपो लोग चाय को फलाप या फिनाप नाम से जानते थे, আৰু সৰু উত্তৰটো সিম্পল ফালাপ লিখি দাৰি দি দিলে হৈ যাব। গ নম্বৰ असम में चाय की खोज सबसे पहले किसने की। ডাঙৰ উত্তৰটো এনেকৈ লিখিবা, असम में चाय की खोज सबसे पहले ৰবাৰ্ট ব্ৰুচ নে কি থি, আৰু সৰু উত্তৰটোত অকল উত্তৰ বুলি দি ৰবাৰ্ট ব্ৰুচ নামটো লিখি দিলেই হৈ যাব। ঘ নম্বৰ আসাম কে প্ৰথম চাই কৃষক কৌন থে। ডাঙৰকৈ এনেকৈ লিখিবা, উত্তৰ আসাম কে প্ৰথম চাই কৃষক মণিৰাম দেৱান থে, যাক সৰুকৈ লাগে মণিৰাম দেৱান বুলি দি দাৰি দি দিলে হৈ যাব। ঠিক আছে, এতিয়া নেক্সট আমাৰ 2 নম্বৰখিনি চোৱা। 2 নম্বৰ আমাক কৈছে ৰেখা খিচকাৰ মিলাও, মানে মিলাব দিছে চিম্পল হয়। চ' মই মিলাই দি আছোঁ, তোমালোকে চাই চাই মিলাই লোৱা। গতিকে এয়া চোৱা, মই মিলাই দিছোঁ। 2 নম্বৰ উত্তৰটো এনেকৈ মিলাই ল'বা। উচ্ছল পাৰ্ণাটোতো মিলোৱাই আছে কুট পাৰ্ণাৰ লগত হয়। শ্ৰী গণেশ কৰ্ণা এইটো মিলিব আৰম্ভ কৰ্ণাৰ লগত। পিছত হাত বটানা এইটো মিলিব মদত কৰ্ণাৰ লগত, আৰু খো জানা এইটো মিলিব মগ্ন হৈ জানাৰ লগত। অ'কে, এতিয়া 1 নম্বৰ আৰু 2 নম্বৰ এই দুইটাই তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাত বাৰে বাৰে আহি থাকিব। এতিয়া নেক্সট যোনটো আছে 3 নম্বৰ সংক্ষেপ মে উত্তৰটো, এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এতিয়া 3 নম্বৰ ক খ গ ঘ পাৰ কুৱেশ্যনত তোমালোকৰ কমচে কম 1 মাৰ্ক আৰু বেছিতকৈ বেছি 2 বা 3 মাৰ্ক আহিব পাৰে। গতিকে এইকেইটাৰ উত্তৰকেইটা অকণ ডাঙৰ ডাঙৰ হ'ব 3 নম্বৰকেইটাৰ। চ' মই দুটা উত্তৰ লিখি আনিছোঁ প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে। যেনেকৈ তোমালোকে চাব পাৰা 3 নম্বৰ বা 3 নম্বৰ কটোৰ কাৰণে এটা এইটো ডাঙৰ উত্তৰ লিখিছোঁ আৰু এটা এইটো সৰু উত্তৰ লিখিছোঁ, যাক যোনটো লাগে লিখি ল'বা। কিন্তু এটা মই কথা কৈ দিওঁ, যিহেতু এইকেইটাত অকণমান বেছি নম্বৰ আহিব পাৰে, গতিকে সৰুটো লিখিলে কিন্তু কমপ্লিট মাৰ্কছ নোপোৱা। যদি 1 নম্বৰ আহে তেতিয়া সৰুটো লিখা ডাঙৰটো লিখা কোনো কথা নাই, 1 নম্বৰ পাই যাবা। 2 নম্বৰ আহিলে 2 নম্বৰ বা 3 নম্বৰ বা 4 নম্বৰ এনেকৈ যদি আহে তেতিয়া কিন্তু সৰুটো লিখিলে কমপ্লিট মাৰ্কছ নাপাবও পাৰা। ঠিক আছে, কমপ্লিট মাৰ্কছ নিদিবও পাৰে তোমালোকৰ বাইদেউ বা ছাৰে। যদি অকণমান ভাল আছে, মৰমীয়াল আছে, তেতিয়া দি দিব, কিন্তু মেক্সিমাম কেছত নিদিয়ে। কিন্তু ডাঙৰটো লিখিলে তোমালোকৰ 2 আহক 3 আহক 4 আহক কমপ্লিট মাৰ্কছ পাই যাবা। গতিকে পাৰিলে ডাঙৰটো কৰিবা, মই তোমালোকক এইটো পৰামৰ্শই দিম। সৰুটো মই সেইসকল লোকৰ কাৰণে দিছোঁ যিয়ে ডাঙৰবোৰ একেবাৰেই মুখস্থ কৰিব নোৱাৰা। অ'কে, এতিয়া আহা প্ৰথমে আমি 3 নম্বৰ ক প্ৰশ্নটোৰ উত্তৰ চাই লওঁ। ক প্ৰশ্নটো কৈছে হৰি ভৰি পত্তিও সে চাই কেছে বনতি হে। এতিয়া প্ৰথমে ডাঙৰ উত্তৰটো চাম, পিছত সৰু উত্তৰটো চাম ইয়াৰ। ডাঙৰ উত্তৰটো এইটো, হৰি ভৰি নহয়, হৰি হৰি
हरी हरी कोमल पत्तियों से चाय बनाने की प्रक्रिया चाय के बगीचे से शुरू होती है। सबसे पहले चाय मजदूर, जिनमें ज़्यादातर महिलाएं होती है, इन कोमल पत्तियों को एक साथ सुनकर तोड़ती है। इसके बाद इन तोड़ी हुई हरी पत्तियों को CTC मशीन में डाला जाता है, जहां प्रोसेसिंग के बाद अलग अलग प्रकार की कड़क और खुशबूदार चाय पत्ती तैयार होकर बाहर निकलती है। ओके, এইখিনিতে ডাঙৰ উত্তৰটো শেষ। যাক সৰুকৈ লাগে সিম্পল, জাষ্ট 2 লাইন এনেকৈ লিখিবা উত্তৰটো। बगीचे से चाय की पत्ते तोड़कर उन्हें CTC मशीन में डालकर चाय बनाया जाता है। ओके, नेक्स्ट ख নম্বৰ প্ৰশ্ন চোৱা। लोग चाय क्यों पीते हैं? এতিয়া ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ, এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু। যাক যোনটো লাগে লিখি ল'বা। মইতো কৈ দিলোঁৱেই 3 নম্বৰ ক খ গ ঘৰ কাৰণে ডাঙৰ আৰু সৰুটো লিখিলে কি হয় হয়। গতিকে 3 নম্বৰ খটো ডাঙৰ উত্তৰটো চাই লোৱা। लोग साधारणतः अपने शरीर और मन में नई ताजगी, स्फूर्ति और ऊर्जा लाने के लिए चाय पीते हैं। चाय पीने से शरीर का आलस्य पूरी तरह दूर हो जाती है। इसके अलावा वैज्ञानिकों का मानना है कि सीमित मात्रा में चाय का सेवन करने से फेफड़ों के रोग, कैंसर, हैजा और टाइफाइड जैसी गंभीर बीमारियां के होने का खतरा भी काफ़ी कम हो जाता है। এইখিনিতে ডাঙৰটো শেষ। যাক সৰুকৈ লাগে এনেকৈ লিখিবা। लोग शरीर और मन में ताजगी लाने के लिए चाय पीते हैं। इससे कई तरह की बीमारियां से बचाव में भी मदद मिलती है। ग नंबर क्वेश्चन तो चुआ। ग नंबर क्वेश्चन तो होल पीने के लिए चाय कैसे तैयार की जाती है? দুটা উত্তৰ লিখিছোঁ আকৌ এইটো কাৰণে মই প্ৰথম এইটো ডাঙৰ পিছত এইটো সৰু। ডাঙৰ উত্তৰটো প্ৰথমে মই পঢ়ি দিছোঁ, চাই লোৱা। पीने के लिए चाय तैयार करने के लिए सबसे पहले एक बर्तन में पानी लेकर उसे उबाला जाता है। जब पानी अच्छी तरह उबलने लगे तो उसमें स्वाद और ज़रूरत के अनुसार चाय पत्ती और चीनी डाली जाती है। बहुत से लोग इसमें दूध और अदरक या इलायची भी मिलाते हैं। जब यह मिश्रण अच्छी तरह घुल मिल जाता है तो इसे छानकर गर्मा गर्म कापों में पीने के लिए परोसा जाता है। ठीक है से এইটো ডাঙৰ উত্তৰটো। সৰু উত্তৰটো এইটো। पानी को उबालकर उसमें चाय पत्ती चीनी डालकर अच्छी तरह से पकाने के बाद इसी मिश्रण को छानकर चाय तैयार की जाती है। घ नंबर क्वेश्चन तो होल भारतवर्ष के किन किन राज्यों में चाय के बगीचे है? এতিয়া এইটো উত্তৰ চাব পাৰিছে, মই দুটা লেখা নাই, এটাই লিখিছোঁ। কিয়? কাৰণ ৰাজ্যবোৰৰ নাম সুধিছে অকল হয়, গতিকে ৰাজ্যবোৰৰ নাম মই কেনেকৈনো সৰু কৰিম, সেয়েহে সকলোৱে এইটোৱে লিখিবা। আৰু এইটো লিখিলে তোমালোকে কমপ্লিট মাৰ্কছ পাই যাবা, চিন্তা কৰিব নালাগে। চ' উত্তৰ বুলি লিখিবা আসাম, পশ্চিম বেংগাল, তামিলনাডু, কেৰল আদি। ঠিক আছে, এইকেইটা ৰাজ্য। ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা। ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ আসাম নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা, মই নিশ্চয় ৰিপ্লাই দিম। নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে, কেনেকৈ ইউজ কৰিব লাগে, কেনেকৈ কোৰ্চ ল'ব লাগে, কেনেকৈ অনলাইন টিউশ্যন কৰিবা, সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ। ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা। কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম, কি নপঢ়াম, কেনেকৈ পঢ়াম, কেতিয়া পঢ়াম, সকলো ডিটেইলছ মই ইয়াত দি থ'ম, গৈ চাব পাৰিবা। যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ, এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা। বাকীবোৰৰ কাৰণে দিয়া নাই, মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই। বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম, মই চাব পাৰিবা। ঠিক আছে, তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা, মই নিশ্চয় ৰিপ্লাই দিম। আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম, যেনে মোবাইল ফোন, লেপটপ, এনেকুৱা কিছুমান গিফ্ট দিম।
সো তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্স লঞ্চ কৰিলে কোৰ্সখিনি লবা আৰু চিন্তা নকৰিবা কোৰ্সখিনি একেবাৰে মিনিমাম প্ৰাইস ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছো তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকন তলত যাবা তেতিয়া দেখা পাবা মাই সোশ্যাল মিডিয়া লিংকস বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফলো কৰি দিবা ঠিক আছে এতিয়া তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ভিডিঅ' ডেসক্ৰিপচন খুলিব নাজানে সিহঁতক মই শিকাই দি আছো চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ তোমালোকে ভিডিঅ' ডেসক্ৰিপচন খুলিব পাৰিবা ইয়াৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা কৰি লৈ এই মোৰ অপচনটোত ক্লিক কৰিবা মোৰ কৰাৰ পাছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ তলত মোৰ বুলি লিখা আছে সেই অপচনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিঅ' ডেসক্ৰিপচন য'ত মই এপ লিংক ইনষ্টাগ্ৰাম লিংক বাকি ভিডিঅ'বোৰ লিংক সকলো ইয়াতে দি থৈছো গৈ পেলাই চাব পাৰিবা এতিয়া ষ্টুডেন্টস আমাৰ অভ্যাসমালাৰ পাঠ চেৰ 1 2 3 গুটেকেটা হৈ গ'ল আৰু গুটেকেটা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট এতিয়া পাঠকে আশপাশৰ তোমালোকৰ যে 1 2 3 আছে এইকেইটা জাস্ট তোমালোকৰ ডিসকাশন কৰিবলগীয়া প্ৰশ্ন মানে তোমালোকক নিজৰ মাজতে ডিসকাশন কৰিব দিছে সো এইকেইটা তোমালোকে ডিসকাস কৰিবা আৰু পঢ়ি পেলাই বাকি পৰীক্ষাৰ কাৰণেটো ইম্পৰ্টেন্ট নহয় সেই কাৰণে মই দিয়া নাই এইকেইটা ঠিক আছে জাস্ট ডিসকাস কৰিব দিছে তোমালোকক নিজৰ মাজতে সো কৰিবা নেক্সট তোমালোকৰ এই যোগ্যতা বিস্তাৰৰ যিবোৰ প্ৰশ্ন আছে 1 2 3 4 এইকেইটাও তোমালোকৰ পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় কিন্তু তথাপিও মই দি আছো যাক লাগে লিখি ল'ব পাৰিবা যেটো অকনমান হলেও চান্স আছে আহা অকন হলেও চান্স আছে একেবাৰে নাহে বুলিও নকও অকন হলেও চান্স আছে সেই কাৰণে মই এই যোগ্যতা বিস্তাৰৰ প্ৰশ্নখিনি দি আছো প্ৰশ্ন উত্তৰখিনি দি আছো বাকি বেছি ইম্পৰ্টেন্ট নহয় পৰীক্ষাৰ কাৰণে ঠিক আছে সো যোগ্যতা বিস্তাৰৰ প্ৰশ্নখিনি চাই লোৱা প্ৰথমে তোমালোকে 1 নম্বৰ কটো চোৱা साय असम की एक पहचान है विषय पर एक लेख प्रस्तुत करो এতিয়া ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছো মই এটা ডাঙৰ আৰু এটা হালধীয়া কালাৰ সৰু যাক যোনটো লাগে লিখি লবা যেহেতু এই যোগ্যতা বিস্তাৰৰ প্ৰশ্ন উত্তৰখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয় মই পঢ়ি দি নাথাকো জাস্ট দেখাই দি গৈছো ঠিক আছে যাক লাগে লিখি লব পাৰা সো যোগ্যতা বিস্তাৰৰ ক নম্বৰ 1 নম্বৰ ক প্ৰশ্নটো এটো তাৰ ডাঙৰ উত্তৰটো এইখিনি পা ষ্টাৰ্ট হৈছে উত্তৰ বুলি লিখিবা লিখি পেলাই ভিডিওটো পোষ্ট কৰি পেলাই এই কি লুকে লিখি লোৱা কি এই কি লুকে লেখা হোৱাৰ পিছত करकर পৰা प्रतीक है লুকে লিখি লবা ওকে আৰু যাক খৰুকে লাগে সিম্পল এখিনি লিখি দিলে হৈ যাব নেক্সট যোগ্যতা বিস্তাৰৰ 1 ৰ খ প্ৰশ্নটো এটো পঢ়ি চাবা তোমালোকে নিজে ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছো এটা ডাঙৰ এটা সৰু ডাঙৰ উত্তৰটো প্ৰথমে যাক লাগে লিখি লোৱা ডাঙৰ উত্তৰটো এখিনি পা ষ্টাৰ্ট হৈছে প্ৰথমে এখিনি লিখি লোৱা ভিডিও পোষ্ট কৰি পিছত এই 2 নম্বৰখিনি লিখি লোৱা পিছত এই 3 নম্বৰ পাৰ্টখিনি লিখি লোৱা আৰু যাক খৰুকে লাগে সিম্পল এই পেৰাগ্ৰাফটো লিখি দিলে হৈ যাব যোগ্যতা বিস্তাৰৰ 1 ৰ গ প্ৰশ্নটো এটো পঢ়ি লবা তোমালোকে ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছো ডাঙৰ উত্তৰটো আৰু সৰু উত্তৰটো যাক যেনেকৈ লাগে লিখি লবা ডাঙৰ উত্তৰটো ইয়াৰ পা ষ্টাৰ্ট হৈছে উত্তৰ বুলি লিখিবা লিখি পেলাই এই দুখাৰী লিখি লবা লিখি পেলাই এই দুখাৰী লিখি লবা আৰু সৰু উত্তৰটো সিম্পল এই লাইনটো ওকে গতিকে যোগ্যতা বিস্তাৰৰ এই 1 নম্বৰ ক খ গ মই দি দিলো এটা 2 নম্বৰ সোচ কৰ লিখো এইকেইটা চাই লোৱা মই বাৰে বাৰে কৈছো যোগ্যতা বিস্তাৰখিনি আহিব পাৰে অকন চান্স আছে কিন্তু বেছি ইম্পৰ্টেন্ট নহয় দেই পাঠ সেগেটা বহুত ইম্পৰ্টেন্ট কিন্তু এতিয়া 2 নম্বৰ সোচ কৰ লিখোৰ অ নম্বৰ প্ৰশ্নটো এটো তাৰ কাৰণে দুটা উত্তৰ লিখিছো এটা এটো ডাঙৰ এটা এটো সৰু তোমালোকে চাইছে ভিডিওটো পোষ্ট কৰি লিখি লোৱা নেক্সট আ নম্বৰ কোৱেশ্চনটো এটো ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছো প্ৰথমে ডাঙৰ উত্তৰটো এখিনি পাই এখিনিলৈকে লিখি লোৱা যাক লাগে পিছত এখিনি লিখি লবা আৰু যাক খৰুকে লাগে সিম্পল এই লাইনটো লিখি দিলে হৈ যাব ই নম্বৰ কোৱেশ্চনটো এটো দুটা উত্তৰ লিখিছো এটো ডাঙৰ উত্তৰটো যাক লাগে এটো লিখিবা আৰু সৰু উত্তৰটো এটো পিছত এটো ই নম্বৰ কোৱেশ্চনটো এটো ডাঙৰ উত্তৰটো এটো আৰু সৰু উত্তৰটো এটো ঠিক আছে এটা টিপ্পনীয়া লিখো
টিপ্পনীয়া লিখো ঝুমুৰ বিহু বাগৰুম্বা এতিয়া এইকেইটা অকণ আহা চান্স আছে বেছিকৈ গতিকে এইকেইটা চাবা এইকেইটা অকণ ভালকৈ চাবা যোগ্যতা বিস্তাৰৰ এইকেইটাই তোমালোকৰ বেছি আহা চান্স আছে টিপ্পনীয়া লিখো ঝুমুৰ বিহু বাগৰুম্বা ঠিক আছে এইকেইটা অকণ ভালকৈ চাবা বাকী কোনটো ইমান নাহে ইমান আহা বেছি চান্স নাই সো টিপ্পনীয়া লিখো ঝুমুৰ প্ৰথমে ঝুমুৰৰ বিষয়ে মই দুটা উত্তৰ লিখিছোঁ বাৰু প্ৰথমে ডাঙৰটো যাক লাগে এইখিনি পা এই জাপকিলৈকে লিখা হোৱাৰ পিছত লড়কিয়াৰ পৰা হেলৈকে লিখি লোৱা ঠিক আছে আৰু যাক সৰুকৈ লাগে সিম্পল এই পেৰাগ্ৰাফটো লিখি দিয়া নেক্সট বাগৰুম্বা কাৰণে দুটা উত্তৰ লিখিছোঁ প্ৰথমে যাক ডাঙৰকৈ লাগে উত্তৰ বুলি লিখি মহিলালৈকে লিখি লোৱা পিছত ৰং বিৰংগী পৰা কৰ্তি হেলৈকে লিখা আৰু পিছত নাই এইখিনিলৈকে লিখিলে হৈ যাব ঠিক আছে আৰু যাক সৰুকৈ লাগে সিম্পল এই পেৰাগ্ৰাফটো লিখি দিলেই হৈ যাব ওহো ষ্টুডেণ্টছ মই ক আৰু গটোহে দিলোঁ ন খটো জেগাত মই গটো দি দিলোঁ মানে বিহুটো দিয়া নহ'ল গতিকে একো নাই বিহুটো মই চাগে লিখিবলৈ পাহৰি গ'লোঁ বিহুটো মই স্ক্ৰীণত দি দিছোঁ তোমালোকে চাই লিখি ল'বা ঠিক আছে খ বিহুটো স্ক্ৰীণৰ পৰা চাই লিখি ল'বা দুটা উত্তৰ দিম ইয়াৰ কাৰণেও এটা ডাঙৰ এটা সৰু স্ক্ৰীণৰ পৰা চাই লিখি লোৱা অ'কে আশা কৰোঁ লিখি ল'লা এতিয়া 4 নম্বৰখিনি চোৱা 4 নম্বৰ তোমালোকক এই দফাটো এই পেৰাগ্ৰাফটো পঢ়িব দিছে পঢ়ি পেলাই এই তলত দিয়া প্ৰশ্নবোৰ উত্তৰ দিব দিছে ঠিক আছে সো দফাটো পঢ়ি পেলাই এই প্ৰশ্নবোৰৰ উত্তৰ দিবা মই উত্তৰবোৰ দি দিছোঁ তোমালোকে চাই লোৱা ক নম্বৰ প্ৰশ্নটো এইটো তাৰ দুটা উত্তৰ লিখিছোঁ এটা ডাঙৰ উত্তৰ এইটো আৰু এটা সৰু উত্তৰ এইটো চাই লিখি দিবা খ নম্বৰ প্ৰশ্ন এইটো ইয়াৰ দুটা উত্তৰ লিখিছোঁ এই দুটা যাক যোনটো লাগে লিখি ল'বা গ নম্বৰ প্ৰশ্ন এইটো ইয়াৰ ডাঙৰ উত্তৰ এইটো আৰু ইয়াৰ সৰু উত্তৰ এইটো ঘ নম্বৰ প্ৰশ্নটো এইটো ইয়াৰ ডাঙৰ উত্তৰ এইটো আৰু সৰু উত্তৰ এইটো ঠিক আছে গতিকে এইকেইটা হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট তোমালোকৰ বস্তু আহিলে ভাষা অধ্যয়নৰ বস্তুখিনি ঠিক আছে এই ভাষা অধ্যয়নৰ বস্তুখিনি গ্ৰামাৰ হয় তোমালোকৰ হিন্দী গ্ৰামাৰ গতিকে এইখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব এতিয়া প্ৰথমে ইয়াত তোমালোকক 1 নম্বৰখিনি দিছে अनेक शब्दों के लिए एक शब्द लिखो মানে এটা শব্দত প্ৰকাশ কৰিব দিছে ক খ গ ঘ কিটা সো মই কৈ দিছোঁ তোমালোকে চাই লিখি লোৱা বহুত ইম্পৰ্টেণ্ট কিন্তু এই 1 নম্বৰটো जो खेत में काम करता है তাৰ কাৰণে किसान লিখি ল'ব কৃষক লিখি ল'ব যোনটো মন যায় লিখি দিবা 4 राहों का संगम स्थल এইটো হ'ব চৌৰাহা जिसे देखा ना जा सके এইটো হ'ব অদৃশ্য जिसे पिया जा सके এইটো হ'ব পেয় ঠিক আছে বহুত ইম্পৰ্টেণ্ট কিন্তু এইটো ভালকৈ চাবা এটা 2 নম্বৰ আও জানে ইয়াত তোমালোকৰ সংজ্ঞা মানে ইংলিছত নাউন আৰু অসমীয়াত যদি মই কওঁ বিশেষ্য পদ এই বিশেষ্য পদৰ বিষয়ে দিছে এতিয়া এই সংজ্ঞা বা বিশেষ্য পদ বা নাউন ইয়াৰ হিন্দীত তিনিটা টাইপ আছে কি এটা হ'ল ব্যক্তিবাচক সংজ্ঞা এটা হ'ল জাতিবাচক সংজ্ঞা আৰু এটা হ'ল ভাৱবাচক সংজ্ঞা এতিয়া এইবোৰ কি হয় ইয়াত পঢ়িলে তোমালোকে গম পাবা এতিয়া প্ৰশ্ন ক'ত আছে এই 2 নম্বৰ প্ৰশ্ন এইকেইটাই আছে চোৱা লাষ্টত চোৱা এইখিনি পা तुम अपने और से व्यक्तिवाचक संज्ञा के 2 उदाहरण दो ঠিক আছে এইটো এটা প্ৰশ্ন পিছত ইয়াত এটা প্ৰশ্ন আছে अब तुम जातिवाचक संज्ञा के 2 और उदाहरण लिखो পিছত এইটো এটা প্ৰশ্ন अब तुम भाववाचक संज्ञा के 2 और उदाहरण प्रस्तुत करो মানে এই তিনটা যে আমি সংজ্ঞাৰ ভাগ পালো এই তিনটাৰ ভাগৰে আমাক দুটা উদাহৰণ দিব দিছে নিজৰ পায় হয় গতিকে দি দিছোঁ পৰীক্ষাত আহিব পাৰে ইম্পৰ্টেণ্ট হয় সো ব্যক্তিবাচক সংজ্ঞা के 2 উদাহৰণ মই দি দিছোঁ চোৱা আসাম 1 নম্বৰ আৰু 2 নম্বৰ কি মণিৰাম দেৱান জাতিবাচক সংজ্ঞা के 2 উদাহৰণ এটা হ'ব গাড়ী এটা হ'ব পৌধা পিছত ভাৱবাচক সংজ্ঞা के 2 উদাহৰণ এটা হ'ব হৰিয়ালি এটা হ'ব খুশবু ওকে সো আমাৰ ভাষা অধ্যয়নখিনিও হৈ গ'ল এতিয়া পৰিয়োজনাখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে একেবাৰে ইম্পৰ্টেণ্ট নহয় জাষ্ট তোমালোকৰ অকণ জ্ঞান বৃদ্ধিৰ কাৰণে দিছে ঠিক আছে সো পৰিয়োজনাখিনি তোমালোকে পাৰিলে কৰিবা বাকি পৰীক্ষাত নাহে সেইকাৰণে মই দিয়া নাই সো পৰিয়োজনাখিনি মই দিয়া নাই যদি কাৰোবাৰ মানে স্কুলত হোমৱৰ্ক কৰিব দিয়ে বা পৰীক্ষাত আহে মই মানা কৰিছোঁ নাহে বুলি
বহুত স্কুলতে নিদিয়ে মানে যদি কাৰোবাৰ স্কুলত দিয়ে তেতিয়া মোক এটা কাম কৰিবা এই তলত যে ডেছক্ৰিপশ্যনত যে ইনষ্টাগ্ৰাম একাউণ্টটো দিছোঁ তাত মোক মেছেজ কৰি সুধি দিবা মই নিশ্চয় দিবলৈ চেষ্টা কৰিম ঠিক আছে নেক্সট শব্দ অৰ্থ এই শব্দ অৰ্থখিনি যে আছে এই শব্দ অৰ্থখিনি তোমালোকৰ বহুত ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে এই শব্দ অৰ্থ বা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে শব্দটো দি দিব তোমালোকক অৰ্থ লিখিব দিব সো ভালকৈ চাবা এইখিনি এটা যদি মই আকৌ কৈ দিওঁ কোনকেইটা ইম্পৰ্টেণ্ট নহয় চোৱা 1 নম্বৰ কেইটা ইম্পৰ্টেণ্ট পাৰ্ট চিৰ 2 নম্বৰ কেইটা ইম্পৰ্টেণ্ট 3 নম্বৰ কেইটা ইম্পৰ্টেণ্ট এইকেইটাটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে পিছত পাৰ্টকে আছপাছৰ কেইটাটো নাহেই যোগ্যতা বিস্তাৰৰ যি 1 2 আছে এইকেইটা একেবাৰেই কম ইম্পৰ্টেণ্ট নাহে বুলি নকওঁ কিন্তু একেবাৰেই কম ইম্পৰ্টেণ্ট 3 নম্বৰ টিপ্পনীয় লিখো এইটো অকণমান আহা চান্স আছে ঠিক আছে 4 নম্বৰ কেইটাও তোমালোকৰ ইমান ইম্পৰ্টেণ্ট নহয় একেবাৰেই কম ইম্পৰ্টেণ্ট বাকি ভাষা অধ্যয়নৰ 1 নম্বৰ মোষ্ট ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট 1 নম্বৰটো 2 নম্বৰখিনিও মোষ্ট ইম্পৰ্টেণ্ট ভালকৈ চাবা পৰিয়োজনাটো নাহেই পৰিয়োজনাকেইটা নাহে এইকেইটা এনেও জ্ঞান বৃদ্ধিৰ কাৰণে দিছে আৰু শব্দ অৰ্থকেইটাও মোষ্ট ইম্পৰ্টেণ্ট ভালকৈ চাবা চ' গোটেই প্ৰশ্ন উত্তৰ শেষ আৰু মই কৈ দিলোঁ পৰীক্ষাৰ বাবে কি ইম্পৰ্টেণ্ট নহয় গতিকে ইয়াতে ভিডিঅ'টো শেষ কৰা সময় আহি গ'ল আৰু ন বাকী পাৰ্ট 7 হাৰ কি জিত এই পাৰ্টটোৰ প্ৰশ্ন উত্তৰ যাক লাগে কমেণ্ট কৰা এই ভিডিঅ'টোৰ তলত যিমান জল্দি হয় মই সিমান জল্দি দিব চেষ্টা কৰিম আৰু যিমান বেছি কমেণ্ট আহে মই সিমান জল্দি দিবলৈ চেষ্টা কৰিম ঠিক আছে বাকী এনেকৈ পঢ়ি থাকা এই ভিডিঅ'টো ভাল লাগিলে এই ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা ধুনীয়া চাই কমেণ্ট কৰি দিবা তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে এনেকুৱাই তোমালোকৰ কাৰণে আৰু ভিডিঅ' বনাবলৈ মন যায় কাৰোবাৰ যদি ভিডিঅ'টো ভাল লগা নাই তথাপিও মোক কমেণ্টত কৈ দিয়া কিয় ভাল লগা নাই তেতিয়া নেক্সট ভিডিঅ'ৰ পৰা সেই ভুলটো শুধৰাবলৈ চেষ্টা কৰিম ঠিক আছে আজিৰ কাৰণে বাই এনেকৈ ভালকৈ পঢ়ি থাকা আৰু বাই